নমস্কাৰ বন্ধুসকল, মই অভিজিত আপোনালোকে চাইছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু বন্ধুসকল, যদি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে নিজামুদ্দিন মাৰ্কাজত 50গৰাকী লোকক নামাজ পঢ়াৰ অনুমতি দিল্লী উচ্চ ন্যায়ালয়ৰ। অৱশেষত 50জন লোকক নিজামুদ্দিন মাৰ্কাজ মছজিদৰ প্ৰথম মহলাত 5বাৰকৈ নামাজ পঢ়িবলৈ অনুমতি প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে দিল্লী ৱাকফ বোৰ্ডে নিজামুদ্দিন মাৰ্কাজ খোলাৰ অনুমতি বিচাৰি আদালতত এখন আবেদন দাখিল কৰিছিল। এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ত এক প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনত কয় যে কৰোনাৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ সমাগম নিষিদ্ধ কৰা দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধিসূচনা সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। অৱশ্যে সকলো ধৰ্মীয় স্থান বন্ধ কৰা হৈছে নে নাই সেই কথা একো স্পষ্টকৈ উল্লেখ কৰা নাছিল প্ৰতিবেদনখনত। এই সন্দৰ্ভত ন্যায়াধীশ মুক্তি গুপ্তাই কয় যে দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধিসূচনা অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ সকলো ধৰ্মীয় স্থান বন্ধ কৰা হৈছে নে নাই সেই কথা স্পষ্টকৈ উল্লেখ কৰা নাছিল প্ৰতিবেদনত। আদালতে কয় যে আপুনি প্ৰতিবেদনত এইটো কথা কোৱা নাই যে অন্য ধাৰ্মিক স্থানসমূহ বন্ধ আছে নে খোলা আছে। আমি জানিব পাৰিছোঁ যে বেছিভাগ ধৰ্মীয় স্থান নতুন দিল্লীত খোলা আছে। উল্লেখযোগ্য যে ভাৰতত কৰোনা প্ৰাদুৰ্ভাৱৰ সময়ত মাৰ্কাজত অনুষ্ঠিত তবলিগী জামাতৰ সমাৱেশক সংক্ৰমণৰ ঘাটি বুলি অভিহিত কৰি যোৱা বছৰৰ 31 মাৰ্চৰ পৰা মাৰ্কাজ বন্ধ কৰি দিছিল। স্মৰ্তব্য যে দিল্লীত কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰে 17,000ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটি হৈছে বিহু কমিটিৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি, নিৰ্বাচনত হাজাৰ হাজাৰ জনতাক পিছত ঘূৰাই ফুৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ সময়ত হাজাৰ হাজাৰ জনতাক সমবেত কৰাৰ লগতে নিজৰ পিছে পিছে দৌৰাই ফুৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকী নিৰ্বাচন শেষ হোৱাৰ পিছতে ক'ভিড প্ৰট'কল সম্পৰ্কে হুঁচ অহা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ পূৰ্বে ক'ভিড ভীতিলৈ কেৰেপ নকৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চলিত বিহুৰ সময়ত হঠাৎ যেন ক'ভিড ভীতিত সন্ত্ৰস্ত হৈ পৰিছে। বৃহস্পতিবাৰে তেনে এক ইংগিতকে বহন কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিহু কমিটিসমূহলৈ এক কাৰা সতৰ্কবাণী প্ৰেৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে 11:30 পিছতো যিসমূহ বিহু কমিটিয়ে বিহু বন্ধ নকৰি বিহুৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিব সেইসমূহ বিহু সমিতিয়ে আগন্তুক 3-4 বছৰলৈ আদালতলৈ দৌৰি থাকিবলৈ সাজু হৈ থাকিব লাগিব। অৰ্থাৎ মন্ত্ৰীগৰাকীয়ে নিশা 11:30 পিছলৈ বিহু উদযাপন কৰি থকা সকলো বিহু কমিটিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰিছে। আইন নমনা বিহু সমিতিসমূহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব। টিভিত 11:30 পিছত যাকে দেখা যায় সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব। বিহু কমিটিসমূহক উদ্দেশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। অৱশ্যে বিহুৰ সময়ত কঠোৰ হোৱা নাই বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো বিহু কমিটিক আইন মানি চলি 11 বজাৰ ভিতৰত বিহু শেষ কৰিবলৈ আহ্বান জনায়। অৰ্থাৎ নিয়ম মানি চলা বিহু কমিটিৰ বিৰুদ্ধে নৰম হোৱাৰো ইংগিত প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে। উল্লেখ কৰিব লাগিব যে যোৱা 6 এপ্ৰিলৰ পাছৰ পৰাহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক'ভিডক লৈ অধিক চিৰিয়াছ হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত যিগৰাকী মন্ত্ৰীয়ে অসমত মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি দাবী কৰিছিল সেইগৰাকী মন্ত্ৰীয়ে হঠাৎ বিহু কমিটিৰ বিৰুদ্ধে কঠোৰ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটি হৈছে ন্যায়ালয়ৰ আশ্ৰয় নোলোৱাকৈ বিবাহ বিচ্ছেদৰ আহ্বান কৰিব পাৰিব মুছলমান বিবাহিত মহিলাই। এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে। 5 দশকৰ পূৰ্বে অৰ্থাৎ 1972 চনত প্ৰদান কৰা এক ৰায়ক প্ৰত্যাহাৰ কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে 1972 চনৰ এক ৰায় অনুসৰি মুছলমান বিবাহিত মহিলাই সামাজিক বিধি বা ন্যায়িক বহিৰ্ভূত পদ্ধতিৰে বিবাহ বিচ্ছেদ কৰাত ন্যায়িক প্ৰতিবন্ধকতা আছিল। কেৰালাৰ উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে 5 দশকৰ এই ৰায় প্ৰত্যাহাৰ কৰি এতিয়াৰ পৰা মুছলমান মহিলাসকলে সামাজিকভাৱে অৰ্থাৎ ন্যায়িক পদ্ধতিৰ আশ্ৰয় নোলোৱাকৈয়ে বিবাহ বিচ্ছেদ কৰিব পাৰিব বুলি ৰায় প্ৰদান কৰিছে। পবিত্ৰ কোৰাণে পুৰুষ আৰু মহিলা দুয়োৰে বাবে বিবাহ বিচ্ছেদৰ অধিকাৰক সমানে স্বীকৃতি দিয়ে বুলি উল্লেখ কৰি বিচাৰপীঠে এই মন্তব্য কৰিছে। কেৰালা উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠখনে কেৰালাৰ কেচিমইন বনাম নাফিছা আৰু অন্যান্য গোচৰৰ মুছলমান মহিলাসকলৰ ন্যায়িক বহিৰ্ভূত বিবাহ বিচ্ছেদৰ অধিকাৰ খৰ্ব কৰা মুছলমান বিবাহ বিচ্ছেদ আইন 1939 অস্বীকাৰ কৰিছে। এই ৰায় প্ৰদান কৰাৰ সময়ত ন্যায়াধীশ এ মুহাম্মেদ মুস্তাক আৰু সিয়াজ দিয়াছৰ খণ্ড বিচাৰপীঠে ইছলামিক আইনৰ অধীনত স্বীকৃত আৰু
পত্নীৰ ভূমিকা সম্পৰ্কীয় শৰীয়ত আইনৰ অধীনত সুৰক্ষিত বিবাহ ভংগৰ 4টা মুখ্য প্ৰকাৰ বিশ্লেষণ কৰিছিল। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটিয়ে হৈছে ভাৰতত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ 2 লাখৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। দেশত ক্ৰমান্বয়ে বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমণ। ভাৰতত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 2,07,39 জন লোক। কৰোনাত আক্ৰান্ত হৈ এদিনতে মৃত্যু হৈছে 1038 জন লোকৰ। ভাৰতত বৰ্তমানলৈকে সৰ্বমুঠ কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 1,40,74,564 জনলৈ বৃদ্ধি পাইছে। কোভিডত আক্ৰান্ত হৈ সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা 1,73,123 জনলৈ বৃদ্ধি পাইছে। আৰু বৰ্তমানলৈকে দেশত সৰ্বমুঠ 11,44,93,238 জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। বন্ধুসকল, তাৰপিছত 5 নম্বৰ খবৰটিও হৈছে ক্ৰমাৎ সুস্থ হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ৰাজ্যবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা। ক্ৰমাৎ সুস্থ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যবাসীক প্ৰফুল্ল কুমাৰ মহন্তই জনালে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। বিগত বৰ্ষৰ অক্টোবৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে ক্ৰমাৎ সুস্থ হৈ উঠিছে। অসুস্থতাৰ বাবে 2021 চনৰ বিধানসভা নিৰ্বাচনত দলীয় টিকট লাভ নকৰিলে বা পিছলৈ নিৰ্দলীয় হিচাপে নিৰ্বাচনত অংশগ্ৰহণ নকৰিলে মহন্তই বিহুৰ বতৰত পিতৃ খামচৈ সত্ৰৰ সত্ৰাধিকাৰ দেৱকান্ত মহন্তক সেৱা কৰাৰ লগতে পৰিয়ালৰ লগত কটাবলৈ নগাঁৱলৈ গৈছে মহন্ত। বন্ধুসকল, তাৰপিছত 6 নম্বৰ খবৰটিয়ে হৈছে এতিয়া ভাৰতত মহিলা মুখ্য ন্যায়াধীশে দায়িত্ব লোৱাৰ সময় আহিছে। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ। ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মহিলা ন্যায়াধীশক চাব খোজে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেই। মুখ্য ন্যায়াধীশগৰাকীৰ মতে মহিলাই ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ সময় এতিয়া সমাগত। মহিলাৰ প্ৰতি আমাৰ সন্মান আৰু আগ্ৰহ আছে। আমি ইয়াক সৰ্বশ্ৰেষ্ঠভাৱে ৰূপায়ণ কৰি আছোঁ। এই ক্ষেত্ৰত আমাৰ কোনো মনোভাৱ পৰিৱৰ্তন হোৱা নাই। একমাত্ৰ কথাটো হ'ল যে আমি ভাল প্ৰাৰ্থী পাব লাগিব। বৃহস্পতিবাৰে দেশত মহিলা মুখ্য ন্যায়াধীশ নিযুক্তিৰ সম্পৰ্কত মুখ্য ন্যায়াধীশ বোবডে এইদৰে কয়। উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ত এগৰাকী ন্যায়াধীশ নিযুক্তিৰ শুনানিৰ সময়ত এই প্ৰসংগটো উত্থাপন হৈছিল। মহিলা উকিল সন্থাক প্ৰতিনিধিত্ব কৰি অধিবক্তা স্নেহা খালিত আৰু শোভা গুপ্তাই যুক্তি দিছিল যে মাত্ৰ 11% মহিলা দেশত ন্যায়পালিকাত আছে আৰু অধিক মহিলাক ন্যায়াধীশ হিচাপে নিযুক্তি দিব লাগে। 3জনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ নেতৃত্ব দি মুখ্য ন্যায়াধীশ বোবডে কয় যে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৈছে যে বহুতো মহিলাক ন্যায়াধীশ হিচাপে আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে, কিন্তু তেওঁলোকে দ্বাদশ শ্ৰেণীলৈকে ধৰি কলেজ আদিত অধ্যয়ন কৰি থকা সন্তানসকলৰ ঘৰুৱা দায়বদ্ধতাৰ কথা উল্লেখ কৰি এই আমন্ত্ৰণ অস্বীকাৰ কৰি আহিছে। আৰু এই বিষয়ে উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশে মোক জনাইছে। এইবোৰৰ কথা আমি আলোচনা কৰিব নোৱাৰোঁ। পৰিসংখ্যা অনুসৰি বৰ্তমান দেশৰ 25খন উচ্চ ন্যায়ালয়ৰ 661গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ 73গৰাকীহে মহিলা ন্যায়াধীশ আছে। বন্ধুসকল, তাৰপিছত 7 নম্বৰ খবৰটিয়ে হৈছে মহামাৰী ৰোধত ব্যৰ্থ চৰকাৰ। কৰোনা আক্ৰান্তৰ সংখ্যা গোপন কৰাৰ অভিযোগ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। উত্তৰ প্ৰদেশ চৰকাৰক কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই উত্তৰ প্ৰদেশৰ চৰকাৰক কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দৃঢ় পদক্ষেপ ল'বলৈ দাবী জনাই দৃঢ়তাৰে কয় যে চৰকাৰে এই ব্যৰ্থতা লুকুৱাই ৰাখিবলৈ যিদৰে সময় আৰু সম্পদ বিনিয়োগৰ চেষ্টা কৰিছে তাত নিষ্ফল হৈছে চৰকাৰ। নিজৰ টুইটাৰ একাউণ্টত এক টুইট কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে উত্তৰ প্ৰদেশ চৰকাৰলৈ এটা অনুৰোধ আছে। সময়, সম্পদ আৰু শক্তি বিনিয়োগ কৰি তথ্য লুকুৱাবলৈ চেষ্টা কৰাটো বৃথা। এই মহামাৰীক প্ৰতিৰোধ কৰক। প্ৰিয়ংকা গান্ধীৰ মতে দৃঢ় পদক্ষেপেহে মহামাৰী ৰোধ কৰাৰ লগতে মানুহৰ জীৱন ৰক্ষা কৰিব পাৰিব। স্মৰ্তব্য যে বুধবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশ চৰকাৰে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা লুকুৱাইছে বুলি গুৰুতৰ অভিযোগ কৰিছিল। প্ৰিয়ংকা গান্ধীৰ মতে চৰকাৰে প্ৰথম দিনৰ পৰা সচেতন হোৱা হ'লে মানুহ এনে সময়ৰ সাক্ষী নহলহেঁতেন। বন্ধুসকল, তাৰপিছত 8 নম্বৰ খবৰটিয়ে হৈছে গাৰো হিল সাহিত্য জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ উত্থান। বিজেপিয়ে লাভ কৰিলে মাত্ৰ 2খন আসন। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো হিল সাহিত্য জিলা পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে বৃহত্তম দল হিচাপে পৰিগণিত হৈছে। অৱশ্যে বৃহত্তম দলৰূপে বিবেচিত হ'লেও কংগ্ৰেছে পৰিষদখন গঠনত ব্যৰ্থ হৈছে। বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি 29জনীয়া সদস্যৰে গাৰো হিল সাহিত্য জিলা পৰিষদৰ নিৰ্বাচনত
কংগ্ৰেছে সৰ্বাধিক 12খন আসনত জয়ী হৈছে। ইফালে সাহসীয় দল নেশ্যনেল পিপলছ পাৰ্টি চমুকৈ NPPয়ে লাভ কৰিছে 12খন আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে মাত্ৰ 2খন, গাৰো নেশ্যনেল পাৰ্টি 1খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 3খন আসনত জয়ী হৈছে। উল্লেখযোগ্য যে 12 এপ্ৰিলত গাৰো হিল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বৃহস্পতিবাৰে ঘোষিত ফলাফল অনুসৰি কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই যদিও সাহসীয় NPP আৰু বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলৰ সহযোগত পৰিষদ গঠন কৰাটো প্ৰায় নিশ্চিত হৈছে।